মনটো কথাই প্ৰতি আপোনাৰ বেয়া লাগি থাকে নেকি? জানো আহক মন ভালে ৰখাৰ 5টা বিশেষ উপায়। নমস্কাৰ, আৰম্ভ কৰিবলৈ লৈছো প্ৰাগ নিউজ ডিজিটেলৰ বিশেষ অনুষ্ঠান লাইফষ্টাইল। মন বেয়া লাগিলে আপোনাৰো চাগে বহু কথা বা বহু কৰিব লগা কাম হৈ নুঠে। আজি জানি লওক আপোনাৰ মনটো ভালে ৰখাৰ 5টা বিশেষ টিপ। প্ৰথমে, যেতিয়াই আপোনাৰ মন বেয়া লাগে তেতিয়াই আপুনি নিজৰ পছন্দৰ গান শুনাৰ চেষ্টা কৰক। প্ৰথমে বিৰক্তি লাগিলেও এই অভ্যাসে আপোনাৰ মগজু ঠাণ্ডা কৰাত সহায় কৰে। আচলতে গান হৈছে এনে এটা ঔষধ যি আপোনাৰ মন ভাল কৰিবই। বহুতৰে মন বেয়া লাগিলে মাকৰ ওচৰ চাপিলে ভাল হৈ যোৱা দেখা যায়। আপোনাৰ যদি এই অভ্যাস আছে তেন্তে মন বেয়া লাগিলে মাতৃৰ আশ্ৰয় লওক আৰু মাতৃৰ লগত কিছু সময় পাৰ কৰক। গল্প লিখক, কথা পাতক বা পঢ়ক, দেখিব আপোনাৰ মনটো ভাল হৈ গৈছে। যিসকলৰ মাতৃ নাই তেওঁলোকে বন্ধু বান্ধৱীৰ লগত কিছু সময় পাৰ কৰক। অৱশ্যে যিসকলৰ লগত আপুনি সময় পাৰ কৰি ভাল পায় সেই সকলৰ ওচৰলৈহে যাওক। নতুবা আপোনাৰ ভাল লগা পোহনীয়া প্ৰাণীৰ লগত সময় পাৰ কৰিব পাৰে। এনে কৰিলেও আপোনাৰ মগজুৰ স্থিতাৱস্থা ঘূৰি আহে। মন ভালে ৰখাৰ আটাইতকৈ ভাল উপায় হৈছে চকলেট খোৱা। কেতিয়াবা কাৰোবাৰ ওপৰত খং উঠে বা কিবা কাৰণত যদি আপোনাৰ মন বেয়া লাগে তেতিয়াই আপুনি এটুকুৰা চকলেট খাব পাৰে। আৰু এনে কৰিলে দেখিব যে খুব সহজেই আপোনাৰ মগজু ঠাণ্ডা হৈছে। মন বেয়া লাগিলে ভাল লগা পুৰণা কিতাপ পঢ়ক। যিখন কিতাপ পঢ়ি আপুনি এটা সময়ত খুব আনন্দ পাইছিল। যিকেইটা লাইন পঢ়িলে আপোনাৰ পুৰণি স্মৃতি মনত পৰে তেনে লাইন পঢ়িবলৈ চেষ্টা কৰক। আৰু এই পুৰণা স্মৃতিয়ে আপোনাৰ মন মগজুৰ স্থিতাৱস্থা ঘূৰাই অনাত বা মন ভাল লগাত প্ৰচুৰ পৰিমাণে সহায় কৰিব। শেষত কাৰোবাৰ কাৰণে ভাল কাম কৰক। দেখিব আপোনাৰ সকলো খং ক্ষোভ দূৰ হৈ গৈছে আৰু আপুনি প্ৰশান্তি অনুভৱ কৰিছে। অৰ্থাৎ যেতিয়াই আপোনাৰ মন বেয়া লাগে তেতিয়াই যিকোনো মানুহৰ কোনো এটা উপকাৰ কৰক। আৰু এনে কৰিলে আপোনাৰ মন মগজুৰ স্থিতাৱস্থা ঘূৰি আহিব আৰু যদি আপোনাৰ মন বেয়া লাগি থাকে তেন্তে মন ভাল হ'ব। গতিকে কথাই প্ৰতি যদি আপোনাৰ মন বেয়া লাগে বা মন বেয়া লাগি থকাৰ স্বভাৱ আপোনাৰ গঢ়ি উঠিছে তেন্তে এইকেইটা টিপ গ্ৰহণ কৰক আৰু মন ভালে ৰাখক। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাগ নিউজ ডিজিটেল।